হাজৰিকাপাৰাৰ শংকৰজ্যোতি কৃষ্টি সংঘৰ সোণালী জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি 1976 চনতে স্থাপিত দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ধুপৰতলৰ শংকৰজ্যোতি কৃষ্টি সংঘৰ গৌৰৱোজ্জ্বল 50 বছৰ পূৰ্ণ উপলক্ষে আগন্তুক 2026 বৰ্ষৰ জানুৱাৰী মাহৰ 14, 15 আৰু 16 তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপনৰ ব্যাপক আয়োজন কৰা হৈছে। তদুপলক্ষে ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক শিৱপ্ৰসাদ শৰ্মাক সভাপতি আৰু পূৰ্ণকুমাৰ দাসক সম্পাদক হিচাপে লৈ এখন 51জনীয়া মূল আদৰণি সমিতি গঠন কৰাৰ উপৰিও অন্যান্য 16খন উপসমিতি গঠন কৰি ব্যাপক কৰি তুলিছে প্ৰস্তুতি। প্ৰাৰম্ভিক প্ৰস্তুতি অনুসৰি আজি সংঘ প্ৰাংগণত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি ৰচিদ বহি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ, AIN লাইভক নমস্কাৰ। গোটেই অসমতে এটা প্ৰচলিত নাম শংকৰজ্যোতি কৃষ্টি সংঘ। এই শংকৰজ্যোতি কৃষ্টি সংঘই সোণালী জয়ন্তীৰ দুৱাৰদলিত উপনীত হোৱাত আঞ্চলিক ৰাইজ তথা উদ্যোক্তাসকলে লগ হৈ আগন্তুক ভোগালী বিহুৰ লগত সামঞ্জস্য ৰাখি 14, 15, 16 জানুৱাৰী, 29 পুহ, 1, 2 মাহ বৰ্ণিল কাৰ্যক্ৰমণিকাৰে আমি সোণালী জয়ন্তী উদযাপনৰ ইতিমধ্যে প্ৰস্তুতি চলাইছিলোঁ আৰু আজি প্ৰাৰম্ভিক প্ৰস্তুতি হিচাপে ৰচিদ বহিৰ শুভ উন্মোচন কৰা হ'ব। ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন মানুহ আহি ইয়াত উপস্থিত হৈছে। কিছু সময় পিছতে আমাৰ সভাখন আৰম্ভ হ'ব। এই শংকৰজ্যোতি কৃষ্টি সংঘৰ যিটো বৰ্ণিল কাৰ্যক্ৰমণিকা ইতিমধ্যে আমি গুৱাহাটী যোগে প্ৰচাৰ কৰিছোঁ। এই সংঘই নামৰ লগত কামৰ পৰিচয় ৰাখি ইতিমধ্যে কৃষ্টি সংস্কৃতিৰ ধ্বজা বহন কৰি 50 বছৰ অতিক্ৰম কৰাৰ কাৰণে আঞ্চলিক ৰাইজ উৎফুল্লিত আৰু সংঘৰ কৰ্মকৰ্তাসকলো উৎফুল্লিত। সেয়ে আমি সকলো ৰাইজৰে সহায় সহযোগ বিনম্ৰতাৰে কামনা কৰিছোঁ যাতে আমি আমাৰ সোণালী জয়ন্তী আৰু আজিৰ ৰচিদ বহি কাৰ্যসূচীখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ। ধন্যবাদ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।